এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত যে মিয়া খেদিবলৈ কাৰোবাৰ দম আছে যদি মিয়া খেদি দেখুৱাওক বুলি এবাৰ হুংকাৰ দিছে মুছলমান নেতাই আৰু মুছলমান নেতাৰ এই হুংকাৰৰ পিছত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যৰ চৌদিশে কিন্তু উল্লেখ কৰিব বিচাৰিছো যিটো সময়ত শিৱসাগৰত আটাছুৱে মিয়া খেদা অভিযান আৰম্ভ কৰিছে শিৱসাগৰৰ ভাড়াঘৰত থকা মুছলমান লোকক মিয়া বুলি কোৱাৰ পিছত তেওঁলোকক খেদাৰ আৰম্ভ কৰিছে আৰু এসপ্তাহৰ সময়সীমা বান্ধি দিছে সেই সময়ত ৰাজপথলৈ ওলাই আহিছে নগাঁৱৰ মুছলমান নেতা আৰু দম আছে যদি বুঢ়া আঙুলি দেখুৱাই দম আছে যদি মিয়া খেদি দেখুৱাওক বুলি এবাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান নেতাই সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত মুছলমান নেতাই হুংকাৰ প্ৰদান কৰিছে মিয়া খেদা অভিযান যিটো সময়ত চলিছিল আটাছুৰ নেতৃত্বত শিৱসাগৰত সেই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে মুছলমান নেতা এবাৰ ওলাই আহিছে ৰাজপথলৈ মুছলমান নেতা গৰজি উঠিছে এবাৰ মিয়া খেদি দেখুৱাওক বুলি হুংকাৰ দিছে মিয়া খেদি দেখুৱাওক বুলি বুঢ়া আঙুলি দেখুৱাইছে এবাৰ আমি সবিশেষ আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত মিয়া খেদি দেখুৱাওক যদি সাহস আছে মিয়া খেদি দেখুৱাওক এই সন্দৰ্ভত বুঢ়া আঙুলি দেখুৱাইছে কেৱল কিমানেই নহয় এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যৰ চৌদিশে উল্লেখ যে শৃংখল চলিহাক মদাহী ব্যক্তি বুলি আখ্যা দিছে মুছলমান নেতাই কেৱল সিমানতে শেষ হৈ যোৱা নাই ইতিমধ্যে হিন্দু সংগঠনৰ একাংশ হিন্দু সংগঠনৰ অতপালিৰ কথাও মুছলমান নেতাই সমালোচনা কৰিছে উল্লেখ যে এই সময়ত মিয়া খেদি দেখুৱাওক যদি পাৰে তেনেদৰে প্ৰশ্ন উত্থাপন কৰিছে আৰু একেটা সময়তে হিন্দু সংগঠনে যি মিয়াৰ বিৰুদ্ধে পদক্ষেপ লৈছে মিয়াৰ ওপৰত হাত তুলিলে আপোনালোককো চাই ল'ম বুলি মন্তব্য কৰিছে মিয়াৰ ওপৰত যদি হাত তোলে তেনেহলে কথা বেয়া হ'ব চাই ল'ম এনেদৰে হুংকাৰ প্ৰদান কৰিছে গৰজি উঠিছে এতিয়া মুছলমান নেতাই হুংকাৰ দিছে মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো ৰাজ্য জ্বলা এটা ডাঙৰ মন্তব্য এই মন্তব্যৰ পিছত ৰাজ্যত কি প্ৰতিক্ৰিয়া হ'ব সেয়া স্পষ্ট এফালে হিন্দু সংগঠন এফালে আটাছু এফালে মুছলমানৰ নেতা মুঠৰ ওপৰত ৰাজ্যত আৰম্ভ হৈছে ত্ৰিকোণীয়া যুঁজ আৰু মিয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে যুঁজ মিয়া যদি খেদে তেনেহলে মিয়াক খেদিলে আপোনালোককো চাই ল'ম বুলি হুংকাৰ দিছে আৰু একেটা সময়তে মিয়া খেদা অভিযান আৰম্ভ কৰিছে শিৱসাগৰত আটাছুৱে গতিকে পৰিস্থিতি কেনেকুৱা হ'ব সেয়া হ'ব লক্ষণীয় কিন্তু মিয়া খেদা এই অভিযানক লৈ প্ৰতিক্ৰিয়া হৈছে মিয়া খেদা এই অভিযানক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে গৰজি উঠিছে সংখ্যালঘু সংগঠন মুছলমানৰ নেতা গৰজি উঠিছে জাঙুৰ খাই উঠিছে বুঢ়া আঙুলি দেখুৱাইছে চাই ল'ম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান নেতাই কি মন্তব্য কৰিছে আটাছুৰে মিয়া খেদা অভিযানৰ পৰৱৰ্তী সময়ত সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছো তাৰ পিছত কি হৈছে আপুনি কি ক'ব বিচাৰিব এই ঘটনাক লৈ সেয়া আমি আপোনালোকৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম আৰু এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কি হৈছে সেয়া আমি আপোনালোকক জনাম মন্তব্য শুনাইছো এটা কথা কম যে ডিঙত যি অমানৱীয় কাণ্ড হৈছে সঁচাকৈ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আপোনালোকে পূৰ্বতে নিউজবোৰত চাইছে আপোনালোকে পৰিৱেশন কৰিছে আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ তেখেত হিন্দু হওক বা মুছলমানেই হওক আৰু অপৰাধীক দৃষ্টিৰে চাব লাগে তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয় কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে আৰু কি ভাই এইটোতো বহুত আচৰিত কথা আজি চাওক যে ঢিঙৰ যিটো কাণ্ড হৈছে আছুৰ নেতৃত্বত প্ৰতিবাদ হৈছিল আৰু তাত নাৰী সন্থা আছিল যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা মানে ইমান লেতেৰা কাণ্ড কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ফাঁচি খুজিছিলোঁ মই শেহলৈকে কৈছিলোঁ যদি এজন মিয়া মানুহে এনেকৈ অভদ্ৰামী কাম কৰে ডাইৰেক্ট ৰাজপথত আনি পেট্ৰল ঢালি জ্বলাই দিয়ক কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু শৃংখল চলিয়া আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে কৈ আছে নাজিৰা শিৱসাগৰ তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি ঘৰে ঘূৰি আছে এইটো কি কাণ্ড আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি আমি অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে কিহৰ কাৰণে অপমান কৰিছে তেওঁলোকে ভাবিছে নেকি শৃংখল চলিয়া ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে আঁটুকাৰি ক্ষমা কৰিছে আৰু
সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি যিজন ব্যক্তি তাফাজ্জুল ইছলাম ইয়াক ই মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে মানে ৰেপ কৰাৰ কাৰণে এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাৰ স্থান নিদিয়ে কিন্তু আজি কি হ'ল আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে মই শৃংখল চলিহাক কৈছোঁ আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজোঁ আপোনাক চেলেঞ্জ কৰিলোঁ যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ কিন্তু এটা কথা স্পষ্ট যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম কিন্তু এটা কথা কৈ দিওঁ আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়া যেতেন কি আপোনাৰ কলা কাপোৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়া যেতেন কি ওলাই আহে তাৰ অভদ্ৰামি তেতিয়া আৰম্ভ হয় আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰিব পাৰোঁ শৃংখল চলিয়া হ'ল এটা মদাহী আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয় আমি অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আমাৰ ইমানখিনি আপুনি দিছে আজি আপুনি ডিফকক তাৰপিছত আপুনি হুজাই কওক আজি 24 ঘণ্টাৰ ভিতৰত 4টা 5টাকে ৰেপ হৈছে পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে এইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে তাৰ মানে কি বুজা আছে আপোনালোকে এটা কথা আমাক বুজা আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ গতিকে আপোনালোকক স্পষ্ট ভাষাত কৈছোঁ অপৰাধীৰ নজৰত চাওক যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম আমি এটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰো খবৰ আছে ক'ত ৰচিত মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব আৰু ইমান ফুটুৱমি কথা এজন বিধায়কক আপুনি ভালকৈ তেওঁ কথা ক'ব নোৱাৰে তাৰ মানে কি ফটো আমি সব জায়গাত নেখায় আপনি উদ্ভণ্ডালি আপনার শিৱসাগৰত কৰে কৰক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপনি উদ্ভণ্ডালি নকৰিব আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয় আমি প্ৰত্যেকটো মিয়া আমি একগোট হৈ যাম আৰু এটা কথা স্পষ্টভাৱে কৈ আছো যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰিয়া মানুহ আছে নহয় যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ মই তেওঁলোকক কৈ আছো আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব মই কৈ আছো গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে গৰিয়া মানুহৰ যিসকল মাদ্ৰাসাত ইমাম আছে প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখো তেওঁলোক যে সময়তে যাৰ সব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ সাইড লৈ যায় মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল সাইড লৈ যায় গতিয়া গৰিয়া মানুহখিনিক আপোনালোকক কৈছো মোৰ মা গৰিয়া হয় তাৰ পিছতো মই আপোনালোকক কৈছো ভাগ কৰিব বিচৰা নাছিলো যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয় আপোনালোকক কৈছো 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈছো আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োতে মিয়া মানুহ লাগে জানাজা পঢ়োতে মিয়া মানুহ লাগে বিয়া পঢ়োতে মিয়া মানুহ লাগে আৰু গালি মিয়াক পাৰিব তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেন্ট কৰিব মিয়া মানুহ আৰু তাৰ পিছত আপোনালোকে গৈ পেলাই যেতিয়া কি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায় গতিকে কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ আপোনালোকে ভদ্ৰতা বজাই ৰাখক আপোনালোকে মুছলমান পৰিচয় দিয়ক আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব যদি ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে মই চিধা কথা কৈছোঁ শৃংখল চলিহাক কৈছোঁ এটা কথা স্পষ্ট ভাষাত কৈছোঁ আমি মিয়া মানুহ মাৰোৱাৰীৰ দ্বাৰা কেতিয়াও কিন্তু আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ আমি মিয়া মানুহ অবিভক্ত ভাৰতৰ মানুহ আমি এই দেশৰ অসমৰ ভাৰতৰ নাগৰিক আপোনাৰ যিমান ক্ষমতা আছে ইমান ক্ষমতা মোৰ আছে ইমান অধিকাৰ মোৰ আছে মোৰ অধিকাৰ খৰ্ব কৰাৰ এইজন শৃংখল চলিহা কোন আপুনি শৃংখল চলিয়া আপোনাৰ কলা চশমা পিন্ধি পেলাই আপুনি যদি অশৃংখল পৰিৱেশ সৃষ্টি কৰে তাৰ বিৰুদ্ধে সংগ্ৰাম আমি কৰিমেই সংগ্ৰাম পৰিষদক কোনো ৰোধ কৰিব নোৱাৰে এটা কথা কম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক